আৰম্ভণিৰ মাত্ৰ 2 বছৰ পিছতে বন্ধ হৈ পৰিল বাইহাটা চাৰিআলিৰ এটা পানী যোগান আঁচনি। বাইহাটাৰ কলমনি গাঁওস্থিত ঐতিহ্যমণ্ডিত কুৰ্ম মাধৱ দেৱালয়ৰ মাটিত স্থাপন কৰা পানী যোগান আঁচনিটো আজি প্ৰায় 5টা বছৰে বিকল হৈ পৰি আছে। বিশুদ্ধ খোৱা পানী এটুপিৰ আশাত ৰাইজে আলোচনা মৰ্মে দেৱালয়খনৰ মাটি বিভাগটোক দান দিছিল। কিন্তু পৰিতাপৰ কথা যে মাত্ৰ 2 বছৰৰ ভিতৰতে প্ৰকল্পটোৰ কাৰ্যৰ ক্ষমতা বন্ধ হৈ যায়, যাৰ ফলত অঞ্চলটোৰ ৰাইজ তথা দেৱালয়লৈ যোৱা ভক্তসকল বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। গাঁওবাসীয়ে বহুবাৰ PHEDৰ বিষয়াৰ সৈতে যোগাযোগ কৰিও কিন্তু কোনো ধৰণৰ সুফল লাভ কৰা নাই। সম্প্ৰতি কেঁচা কুঁৱা খাল বিলৰ পানীকে ভৰা কৰি চলা গাঁওবাসীয়ে অতি শীঘ্ৰে প্ৰকল্পটোৰ কাৰ্যক্ষম কৰি তুলিবলৈ কৰ্তৃপক্ষক দাবী জনাইছে। আৰু এখন কথা কৈছো আমাৰ স্থানীয় সংবাদদাতা শ্ৰীমন্ত ৰিপৰ্ট। পৰিণত কলমনি পানী যোগান আঁচনি অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে ৰাজ্যখনৰ ভিন্ন প্ৰান্তত খোৱা পানী বিশুদ্ধ খোৱা পানী ৰাইজে পাবৰ কাৰণে বিভিন্ন আঁচনি প্ৰস্তুত কৰি উলিয়াইছে যদিও সৰহ সংখ্যক আঁচনিয়ে এতিয়া মৃত পায়। মই যি আঁচনিৰ ওচৰত আছোঁ সেয়া হ'ল কলমনি পানী যোগান আঁচনি। এই আঁচনিখনো বিগত 3 বছৰে বন্ধ হৈ থকাৰ ফলত এই অঞ্চলৰ কলমনি অঞ্চলৰ ৰাইজে এটুপি বিশুদ্ধ খোৱা পানী পোৱাৰ পৰা বঞ্চিত হৈছে। তাতকৈ লক্ষণীয় কথা যে এই যি কলমনি পানী যোগান আঁচনি আছে, এই পানী যোগান আঁচনিৰ ওচৰতে আছে এখন ঐতিহাসিক দেৱালয়, কলমনিৰ কুৰ্ম মাধৱ দেৱালয়, য'ত দিনে অসংখ্য ভক্তই ভিৰ কৰে। কিন্তু এই পানী যোগান আঁচনিখন বন্ধ হৈ থকাৰ ফলত যিসকল ভক্ত আহে এটুপি বিশুদ্ধ খোৱা পানী পোৱাৰ পৰা বঞ্চিত হৈ আছে। সেয়ে এই অঞ্চলৰ ৰাইজে বিচাৰি অতি সোনকালে এই কলমনি পানী যোগান আঁচনিখন পুনৰ মেৰামত কৰি ৰাইজক খোৱা পানী যোগান ধৰাত সুবিধা কৰি দিব বুলি মোৰ ওচৰত আছে এই অঞ্চলৰ ব্যক্তি কিছুমান। মই তেখেতসকলৰ পৰা জানিব বিচাৰিম যে এই কলমনি খোৱা পানী যোগান আঁচনি কিমান দিনৰ পৰা বন্ধ হৈ আছে, কিমান দিনৰ পৰা? বিগত আজি কেইবা বছৰো ধৰি এই পানী যোগান আঁচনিখন বিকল হৈ আছে, যাৰ ফলত আমাৰ কলমনিকে আদি কৰি ওচৰ চুবুৰীয়াই প্ৰায় বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ আছে। ই অতিকৈ উদ্বেগজনক, কাৰণ পানীৰ পৰা উদ্ভূত হ'ব পৰা বিভিন্ন ধৰণৰ ৰোগে আমাৰ এই অঞ্চলত বাৰুকৈ পীড়া কৰি আহিছে। সেয়েহে মই আপোনালোকৰ এই মাধ্যমৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষক বিনম্ৰ অনুৰোধ জনাইছোঁ যাতে অতি শীঘ্ৰে আমাৰ এই পানী যোগান আঁচনিখন মানে সচল অৱস্থালৈ আনি আমাৰ কলমনিবাসী ৰাইজৰ লগতে ঐতিহ্যমণ্ডিত কুৰ্ম মাধৱ দেৱালয়লৈ অহা ভক্তবৃন্দক যেন খোৱা পানীৰ মানে বিশুদ্ধ খোৱা পানীৰ সুব্যৱস্থা কৰি দিয়ে, মই এই আবেদন জনাইছোঁ। হয়, এই যি কলমনি পানী যোগান আঁচনি, এই আঁচনিখন বিগত 3 বছৰৰ অধিক কাল বিকল হৈ থকাৰ ফলত কুৰ্ম মাধৱ দেৱালয়লৈ অহাৰ লগতে অঞ্চলটোৰ ৰাইজ বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈছে। তাতকৈ আক্ষেপৰ কথা হ'ল কি, মাটি গ'ল, চাকৰিও নহ'ল আৰু এটুপি বিশুদ্ধ খোৱা পানীৰ পৰাও বঞ্চিত হ'ল। মই অন্য এগৰাকীৰ পৰা জানিব বিচাৰিম, কিমান বছৰৰ পৰা এই আঁচনি বিকল হৈ আছে? বৰ্তমান মোটামুটি 4-5 বছৰে বোধহয় হ'ব আমাৰ অনুমানিক, কিন্তু এতিয়ালৈকে 2 বছৰমান চলিল ঠিকে ভালে। তাৰপিছত আৰু এতিয়ালৈকে কোনো ব্যৱস্থা নাই আৰু পানীৰ। এই মাটিখিনি কাৰ আছিলে? কলমনি কুৰ্ম মাধৱ দেৱালয়ৰ মাটি আছিল। এই মাটিখিনি বিনিময়ত কিবা চাকৰিৰ কাৰণে কাৰোবাৰ নাম উল্লেখ কৰিছিল নেকি? উল্লেখ কৰা আছে ইতিমধ্যে। এই ল'ৰাজনো আহে, কেতিয়াবা নাহে, পানী নাথাকিলে আৰু কাম নাথাকে। ক'বলৈ গ'লে চাকৰি নহ'ল, মাটিখিনিও গ'ল। এতিয়া কি ক'ব চৰকাৰক? এইটো কৈছোঁ, তাৰমানে চৰকাৰে যাতে ল'ৰাজনক সুবিধাটো কৰি দিয়ে আৰু এই চৰকাৰৰ ওচৰত আহ্বান আমাৰ। পানী নালাগে, পানীও লাগিব, চাকৰিৰ সংস্থাপন লাগিব। হয়, যি এই কলমনি খোৱা পানী যোগান আঁচনি কুৰ্ম মাধৱ দেৱালয়ৰ ওচৰতে আছে আৰু এই মাটিখিনি কুৰ্ম মাধৱ দেৱালয়ৰ ফালৰ পৰাই অসম চৰকাৰক দিছিলে। ইয়াত এটা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিশুদ্ধ খোৱা পানী আঁচনি তৈয়াৰ কৰাৰ কাৰণে বা সাজি উলিওৱাৰ কাৰণে